নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। কটন ইউনিভাৰ্চিটিৰ যি ইউজি এডমিশ্যন আছিল তাৰ ফাৰ্ষ্ট মেৰিট লিষ্টৰ যি এডমিশ্যন ডেট আছে সেই এডমিশ্যন ডেটসমূহ ঘোষণা কৰিছে। ফাৰ্ষ্ট মেৰিট লিষ্ট ছমাহত প্ৰকাশ পোৱাৰ পিছতে তেওঁলোকে এডমিশ্যন ডেট দুটা দিছে, এটা 20 তাৰিখ আৰু 21 তাৰিখ। 20 তাৰিখে বায়'টেকনলজি, বটানী, কেমেষ্ট্ৰি, কম্পিউটাৰ চায়েন্স, জিঅ'গ্ৰাফী, জিঅ'লজি, মেথামেটিক্স, ফিজিক্স, ষ্টেটিক্স, জুলজি আৰু BCA হ'ব। কেবিয়া হল, অপ'জিট নেহেৰু পাৰ্ক, পাণবজাৰ। 21 তাৰিখে হ'ব আপোনালোকৰ এন্থ্ৰপলজি, আৰবিক, আছামিজ, বেংগলী, হিষ্ট্ৰী, ইংলিছ, এডুকেশ্যন, মাছ কম, পাৰ্চিয়ান, ফিলচফি, পলিটিকেল চায়েন্স, ছ'চিয়লজি, সাইক'লজি, সংস্কৃত। তাৰপিছত আহিলে আপোনালোকৰ ডকুমেণ্ট। আপোনালোকে ডকুমেণ্ট কেইটামান লৈ যাব লাগিব যেতিয়া মেৰিট লিষ্টৰ নাম অহাৰ পিছত। মেৰিট লিষ্টৰ নাম অহাৰ পিছতে আপোনালোকে কেইটামান ডকুমেণ্ট লৈ যাব লাগিব। সেইটা হৈছে আপোনালোকৰ প্ৰিণ্ট আউট অফ এপ্লিকেশ্যন ফৰ্ম, পাছ চাৰ্টিফিকেট আপোনালোকৰ HSৰ, ৰিজাৰ্ভ কেটেগৰী চাৰ্টিফিকেট যদি এপ্লিকেবল হয়, কালাৰ চাইজ ফটোগ্ৰাফ, তাত আপোনালোকে পিছফালে নাম লিখিব লাগিব, এজ প্ৰুফ চাৰ্টিফিকেট, ডেট অফ বাৰ্থৰ চাৰ্টিফিকেট লাগিব, ডিউলি ফিল আপ ষ্টুডেণ্ট আণ্ডাৰটেকিং আৰু এখন এণ্টি ৰেগিং আণ্ডাৰটেকিং দিব লাগিব। আপোনালোকৰ যি গেপ আছিলে তেতিয়াহ'লে গেপ চাৰ্টিফিকেটো আপোনালোকে দিব লাগিব। গতিকে এইখিনি ডকুমেণ্ট আপোনালোকে লগত লৈ যাব যেতিয়া আপোনালোকে এডমিশ্যন কৰিবলৈ যাব বা ফাৰ্ষ্ট মেৰিট লিষ্টত নাম অহাৰ পিছত। তাৰপিছত EWS কেটেগৰী, যিসকলে EWS এপ্লাই কৰিছে তেওঁলোকে EWS চাৰ্টিফিকেট দিব লাগিব। আৰু যিসকলে ফি ৱেইভাৰ স্কিম ল'ব বিচাৰিছে তেওঁলোকে গভৰ্ণমেণ্টৰ যিখন নটিফিকেশ্যন আছে সেই নটিফিকেশ্যনখন পঢ়ি ল'বলৈ কৈছে, ডিক্লেৰেশ্যন দিব লাগিব, সেইখিনি কথা উল্লেখ কৰিছে। এইখন হৈছে আপোনালোকৰ এণ্টি ৰেগিং আণ্ডাৰটেকিং। এইখন আপোনালোকে ফিল আপ কৰি যিদিনা এডমিশ্যন হ'ব সেইদিনা আপোনালোকে দিবগৈ লাগিব। কটন ইউনিভাৰ্চিটিৰ ৱেবছাইটতে এখন পাব। কেনেকৈ ডাউনলোড কৰিব মই আপোনালোকক দেখুৱাই দিম। ইয়াত যিখিনি লিখা আছে যেনেকৈ আছে আপুনি তেনেকৈ কপিটো উলিয়াই ল'ব লাগিব, প্ৰিণ্ট আউট কৰি উলিয়াই ল'ব। নেম অফ দ্য কোৰ্চ, ষ্টুডেণ্ট, চিগনেচাৰ অফ দ্য ষ্টুডেণ্ট, নেম অফ পেৰেণ্ট, গাৰ্জেনৰ চিগনেচাৰ, ডেট অফ প্লেচ, এই সকলো দি আপুনি এইখন কি কৰিব লাগিব, এই এডমিশ্যনৰ দিনা আপোনালোকে কি কৰিব ছাবমিট কৰিব লাগিব। গতিকে এইখনো আপোনালোকে লগত লৈ যাব লাগিব বুলি তেওঁলোকে উল্লেখ কৰিছে। এইখন হৈছে ডিক্লেৰেশ্যন আণ্ডাৰটেকিং ফ্ৰম দ্য ষ্টুডেণ্ট। এইখনো আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াত খালী ঠাইত আপোনাৰ নাম, দেউতাৰ নাম বা মাৰ যাৰ নাম আছে দিব, প্ৰগ্ৰেম ষ্ট্ৰীম কোনটো কাৰণে এপ্লাই কৰিছে দিব, কটন ইউনিভাৰ্চিটি, তাৰপিছত ফোন নম্বৰ, পাৰ্মানেণ্ট এড্ৰেছ, সকলো এইখিনি যি আছে চাই ল'ব, পঢ়ি ল'ব, পইণ্টকেইটা কি কি উল্লেখ কৰিছে সকলোবোৰ পঢ়ি পেলাই আপোনালোকে এইখনো ফৰ্মত ছাবমিট কৰিব লাগিব। ইয়াত সকলো উল্লেখ কৰিছে, পাৰ্চেণ্টেজ কিমান থাকিব লাগিব, ক্লাছত এটেণ্ডেঞ্চ কিমান থাকিব লাগিব, সকলো উল্লেখ কৰিছে। আপোনালোকে এইখন পঢ়ি পেলাই এইখনো উলিয়াই লৈ তেনেকৈ দিব লাগিব। এইখন উলিয়াবৰ কাৰণে, এই দুখন উলিয়াবৰ কাৰণে আপোনালোকে কটন ইউনিভাৰ্চিটিৰ ৱেবছাইটত যাব লাগিব। তাৰ কাৰণে গুগলত চাৰ্চ কৰিব কটন ইউনিভাৰ্চিটি বুলি। যিটো প্ৰথম ৱেবছাইট পাব আপোনালোকে দেখিছে কটন ইউনিভাৰ্চিটি বুলি, যেতিয়া চাৰ্চ কৰিছোঁ এটা ৱেবছাইট আহিছে, তাত ক্লিক কৰিব। ক্লিক কৰি দিয়া মাত্ৰকে আপোনালোকৰ সন্মুখত এনেকৈ আহিব, ভিউ ডিটেইলছ, তাত ক্লিক কৰি দিব। তাৰপৰা আহি গ'ল ইয়াত আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম দেখিছে, তাত ক্লিক কৰিব। ক্লিক কৰা মাত্ৰকে দেখিছে আণ্ডাৰ গ্ৰেজুৱেটত ৰিভাইজ এডমিশ্যন নটিফিকেশ্যন, ষ্টুডেণ্ট ডিক্লেৰেশ্যন, ষ্টুডেণ্ট আণ্ডাৰটেকিং, সকলো ইয়াতে পাই যাব। আপোনালোকে তাৰপৰা ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ল'ব।